वेलकम बैक टू माई यूट्यूब चैनल। तो आज भिडिओ बनवा इच्छा नाছিল। तो मैंने मैं साढ़े 3टा बजात। तो पे भाड़ा लगिल। भाड़ाটো आनिलो गणेशगुरित। तो সেইটো भाड़ात मैं उबेर उठाइছিলোঁ। उबेर उठाते पालो 124 टका। तो कास्टमारते 125 दिता গৈছে। तो मैं रानिंगते भाड़ा लगी भाड़ाটো आছিল उबेरते। तो ये ड्रप कर पे मैं उबेर भाड़ा पिकआप कर गलो। बयसस्थ मानु नहय इमान अलप बयसस्थ धरि लो मानुजने माने बुकिंग करिसे पेसेंजारर और যাব किन्तु एटा चाहपाতৰ बस्ता और एटा दाली बस्ता और लगते मानुजन आहिছে। तो तेও যাব बोले काहिलीपारा पावर हाउसर ओसर। तो तेও লৈ আহিলোঁ। আহি পেলাই ड्रप करालो। तेও माने देखाइছিল 57। मैं जानी उबेर बहुत कम देखाय। तो कास्टमारे अलरेडी 15 टका एड कर प्लस मोक कैसे भाईटी तुम टेंशन लब नालागे मैं क्या बढ़ाई दिम। तो तेने कले ठीक है आहिलो। आई पे मानुजनक बस्तुखिनि नमाई दिलो। तो मानुजने कैसे भाईटी 200 टका राखी दिया। तो भाविसो जिमान धनी मानुह पोৱা যায় ना भाड़ा अटो लाइनत সিমান কম পইচা দিব চায় আৰু যিমান দুখীয়া মানুহ পোৱা যায় না সিমানে বেছিকৈ দিব চায় ড্ৰাইভাৰৰ প্ৰতি মৰম এটা থাকে। তো সেইটো কাৰণে ভিডিঅ'টো বনাব চালোঁ। তো যদি ভিডিঅ' বনাইছোঁৱেই আৰু অলপ টাইম চাম যিমান ভাড়া পাওঁ দেখাই থাকিম মই মাজে মাজে। তো লাষ্টত দেখাই দিম যে কিমান ভাড়া মাৰিছোঁ। তো বৰ্তমান আছোঁ লাল গণেশ। মই দেখাই দিছোঁ এইটো হৈছে লাল গণেশ আৰু এটা ভাড়াও লাগি আছে মোৰ তাত বৰ্তমান। তো ভাড়াটো মানে উঠাবগৈ লাগিব। शॉर्ट भाड़ा 500 मीटर पिकआप आछे और 1.3 किलोमीटर ड्रप आछे। तो 70 टका रेपिडो लगिसे। तो जाओ कास्टमार जन गई पिकआप करूँ ड्रप कर और तेनेके 2-3टा ड्रप कर तारपिछते कम किमान भाड़ा मारिছোঁ। कारण इतना माने अलप दामটো कम থাকে। लाल गणेश काहिलीपारा फाले पिछबेलाहे আগবেলা কিন্তু तुफान जाम থাকে। तो चाओ केटा बजाলৈকে चलाओ और किमान टका आर्निंग হয়। गाइस काली माने चार्ज जिमानखिनि दिया आसिल माने कालितो दिया নহ'ল। পৰহিদিনাখন যিখিনি চাৰ্জ দিছিলোঁ তাৰপিছত 2 ঘাট গ'ল কালি। তো আজি এতিয়া 3 ঘাট আছে। তো আজি এইখিনিয়ে মাৰি শেষ কৰাব লাগিব। গাইছ বৰ্তমান আছোঁ হাইৱে কাষত। মই মানে ছাৰ্ভিচ ৰোডেদি গৈ আছোঁ। তো এইবিলাক চাওকচোন ডাঙৰ ডাঙৰ ট্ৰাক যেতিয়া হাইৱেদি যায় মানে আমাৰ নিচিনা সৰু গাড়ীবিলাকক পাত্তাই নিদিয়ে। কি হিচাপত যাব চাওকচোন এনেকুৱা ডাঙৰ ডাঙৰ ট্ৰাক আহি থাকে। তো ভয়তে মই ছাৰ্ভিচ ৰোডেদি গৈ আছোঁ কাৰণ ৰাতি কথা ৰাতিটো কোনো বিশ্বাস কৰিব নোৱাৰি কাকো। তো আপোনালোকেও পাৰিলে ছাৰ্ভিচ লাইন যাবই চাব কাৰণ অটোবিলাকক ইমান ৰাতি পাত্তা নিদিয়ে ট্ৰাকবিলাকে। আছোঁ বৰ্তমান মানে লখৰা। তো এচাইডে আগত আছে ধৰি লওক বেহৰবাৰী আৰু এইফালে আছে লখৰা। তো মানে ৰাতি এটা বস্তু চাইছোঁ বৰ্তমান 10টা বাজিছে। তো অটোটো মানে ৰাস্তাত বহুত দেখি আহিছোঁ। ইয়াত চাওকচোন কিমান গাড়ী চলি আছে। মানে আগৰ দিনবিলাক নাই আৰু যেনেকৈ আগতে আপুনি কম টাইমত বেছি টকা উপাৰ্জন কৰিব পাৰিছিল। তো বৰ্তমান তেনেকুৱা টাইম নাই এতিয়া। তো বৰ্তমান মই ৰাতিলৈকে গাড়ী চলাবলগীয়া হৈ আছে। তো চিটুৱেশ্যন মানে বহুতেই বেয়া। তো কি ক'ব আৰু অটো মানে ডেইলি মানুহে লৈয়ে আছে কিন্তু বেয়া হৈ আহি আছে গতি। গম পাব দুদিনমান যাওক আৰু যিবিলাকে লৈ আছে তেওঁতো গম পায়ে আছে। তো কি ক'ব আৰু ইয়াৰ বিষয়তো ক'বলগীয়া নাই। তো আজিতো ভাড়া মাৰোঁতে ৰাতি হৈ গ'ল। তো বৰ্তমান আৰ্নিঙো মানে ধুনীয়া ইনকম হৈছে। কি ইনকম হৈছে মই এটা সৰু ভিডিঅ' বনাইছোঁ যিহেতু কাৰণে ভিডিঅ' বনোৱাই নাছিলোঁ। তো মই আপোনালোকক দেখাম যিকেইটা ভাড়া মাৰিছোঁ মই স্ক্ৰীণত লগাই দিম। তো আপোনালোকে চাই ল'ব অফলাইনটো কিমান হৈছে চাই ল'ব। তো মানে ৰাতিপুৱা মিনিমাম 10টা বজাৰ পৰা ধৰক এতিয়া ৰাতি 10টা বাজিছে। 12 ঘণ্টা গাড়ী চলাইছোঁ বৰ্তমান। তো আগৰ দিনো বেলেগ এতিয়াৰ দিনো বেলেগ। তো 12 ঘণ্টাত কিমান টকা আৰ্নিং হৈছে মই আজি দেখাওঁ আপোনালোকক। বহুতে কৈ থাকে তো কেনেকুৱা অৱস্থা হৈ আছে। তো পাৰিলে আপোনালোকে গাড়ী লওক আৰু লওক লাইন পুৰা ধুনীয়া হৈ আছে। তো সেইটো আশা কৰিছোঁ। তো মই আস্তে দেখাই আছোঁ বৰ্তমান কেনেকুৱা চিটুৱেশ্যন গাড়ী আছে। মানে কি ক'ম আৰু আগতে আমি একবেলাতে আকৌ ৰিটাৰ্ণ আহি চাৰ্জ দিবলগীয়া হয় আৰু এতিয়া চাওক মানে
3% এতিয়াও আছে। 3% বুলি ক'বলৈ গ'লে মানে 100 কিলোমিটাৰ 90 কিলোমিটাৰমান এতিয়াও আছেই। তো বৰ্তমান চিটুৱেশ্যন এনেকুৱা 12 ঘণ্টা গাড়ী চলাই যদি চাৰ্জ ৰখি যায় তো আৰু কি ক'ম। ঘৰতে কাষে কাষে গৈ আছোঁ মই। এইবিলাকক দেখিলে বহুত ভয় লাগে ৰাতি হ'লে। তো সেইকাৰণে ৰাতি গাড়ী চলোৱাটো মই বেয়া পাওঁ। এইবিলাক চাওকচোন, ইমান ডাঙৰ ডাঙৰ গাড়ী কেনেকুৱা জেগাত ৰখিছেহি। এইটো হৈছে বেহৰবাৰী। আহি পেলাই বেহৰবাৰী পালোহি আৰু চিটুৱেশ্যন চাওক। ৰাতি মানে ইমান জাম। সেই ৰাতি 10টা বাজি গ'ল। তো এনেকুৱা জাম হৈ আছে বৰ্তমানলৈকে। কওঁ যেন ইলেক্ট্ৰিক অটো, এয়া চাওক এখন দেখিছেনে? মানে মই ইয়াৰ আগতো বহুত দেখি আছোঁ। এখন 4 চকা, এখন অটো। তো মানে গুৱাহাটী চিটিত পৰুৱা বৰাবৰ হৈ আছে বৰ্তমান গাড়ী, ইলেক্ট্ৰিক অটো হওক বা যি অটোই নহওক আৰু কেব হওক। তো আপুনি যদি বিচাৰিছে যে মই বাথৰুমৰ পৰাই বুকিং কৰোঁ, বাথৰুমৰ পৰা বুকিং কৰিলে বাথৰুমলৈকে যাব গাড়ী, এনেকুৱা চিটুৱেশ্যন হৈ আছে। তো পাৰিলে আৰু ঘৰত দুখনকৈ ইলেক্ট্ৰিক অটো লওক, ইনকাম ভাল হ'ব। মই ইমানেই ক'ব বিচাৰিছোঁ, কাৰণ চবেই ডেইলি অটো লৈ আছে যেতিয়া। নাহিলে ঐ জান, নতুন গাড়ী এখন ঘৰলৈ লৈ যাম। মানুহে আগতে এখন গাড়ী ল'বৰ কাৰণে কোনটো দিনত ভাল, কোনটো বাৰত ভাল, কোনটো মাহত ভাল, তো তেনেকুৱা চাই। আজিকালি ইলেক্ট্ৰিক অটো ল'ব লাগে, খালি টাইম টেবুল নাই, বোলে জল্দি ল'ব লাগে। এনেই ৰাস্তাটো বেয়া, তাতে আকৌ চাওকচোন খান্দি পেলাই কি কৰি দিছে। মানে ঘৰলৈতো গাড়ীখন নিবই পোৱা নাই, কি ক'ব।